নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ JAA পৰীক্ষাৰ উপযোগী হোৱাকৈ এখন মক পেপাৰ এনালাইচিছ কৰিবৰ বাবে লৈ আহিছোঁ। এই মক পেপাৰখনত আপোনালোকৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কম্পিউটাৰ, মেথমেটিক্স এই গোটেইখিনিয়ে আছে। আহকচোন এই পেপাৰখনতনো কি কি কুৱেশ্যন আছে সেই বিষয়ে আৰু চাওঁ। ইয়াতে আপোনালোকৰ পেপাৰখনত টোটেল 50টা কুৱেশ্যন থাকিব আৰু তাৰ মাৰ্কছ 50 হ'ব। আৰু ইয়াতে আমি আজি আপোনালোকৰ ফাৰ্ষ্ট পাৰ্টটো জেনেৰেল নলেজৰ কুৱেশ্যনছখিনি আলোচনা কৰিম। ইয়াতে আপোনালোকৰ প্ৰথম কুৱেশ্যনটো দিয়া হৈছে যে গুৱাহাটী হাইকোৰ্ট ৱাজ এষ্টাব্লিছ ইন, গুৱাহাটী হাইকোৰ্টখন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল। আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ অপশ্যন নম্বৰ A 1950, অপশ্যন নম্বৰ B 1948, অপশ্যন নম্বৰ C 1949 আৰু অপশ্যন নম্বৰ D 1952। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B 1948। এইখিনি হাইকোৰ্টৰ যিমানখিনি কুৱেশ্যন বা হাইকোৰ্টৰ ওপৰত আপোনালোকে ইতিমধ্যে চাগে পঢ়িছে। এই কুৱেশ্যনটো ইমান বহুত বেছি টান নহয় আৰু এই কুৱেশ্যনটো আগতেও অহা দেখা যায়, কিয়নো গুৱাহাটী হাইকোৰ্টৰে এক্সাম যেতিয়া এনেকুৱা ধৰণৰ গুৱাহাটী হাইকোৰ্টৰ ওপৰত প্ৰশ্ন সোধা বহুত বেছি চান্স থাকে। গতিকে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ গোটেইখিনি বস্তু এবাৰ ভালকৈ পঢ়িব। আৰু যদি আপোনালোকক গুৱাহাটী হাইকোৰ্টৰ ডিটেইলছ কিবা ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ বাবে মই গুৱাহাটী হাইকোৰ্টৰ এটা দীঘল ডিটেইলছ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু নেক্সট কুৱেশ্যন নম্বৰ 2, কেপিটেল অফ আছাম ইজ, অসমৰ কেপিটেলৰ কথা সুধিছে। এইটো বেছি কুৱেশ্যন হয় আৰু ইয়াতে অপশ্যন নম্বৰ দিয়া আছে আপোনালোকৰ গুৱাহাটী, যোৰহাট, দিছপুৰ, তেজপুৰ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C দিছপুৰ। আপোনালোকৰ নেক্সট কুৱেশ্যন নম্বৰ 3, জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট কভাৰ্ছ, গুৱাহাটী হাইকোৰ্টে জুৰিডিকশ্যন কভাৰ কৰে 2 states, B 3 states, C 4 states, D 5 states। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 4 states, 4খন ৰাজ্যৰ জুৰিডিকশ্যন তেওঁক। আপোনালোকে জনাবচোন অসম আৰু লগতে বাকী কোন 3খন ৰাজ্যৰ লগত জড়িত গুৱাহাটী হাইকোৰ্ট। নেক্সট কুৱেশ্যন নম্বৰ 4, আছাম ষ্টেট ডে ইজ চেলিব্ৰেটেড অন, যে অসম ৰাজ্য দিৱসটো কেতিয়া পালন কৰা হয় সুধিছে। আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে অপশ্যন নম্বৰ A 26 জানুৱাৰী, অপশ্যন নম্বৰ B 15 আগষ্ট, অপশ্যন নম্বৰ C 26 নৱেম্বৰ আৰু অপশ্যন নম্বৰ D 2 অক্টোবৰ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A 26 জানুৱাৰী। নেক্সট কুৱেশ্যন নম্বৰ 5, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ, কাজিৰঙা নেশ্যনেল পাৰ্কখন কিহৰ কাৰণে ফেমাছ সুধিছে। আৰু ইয়াতে অপশ্যন দিছে টাইগাৰ, এলিফেণ্ট, ওৱান হৰ্ণ ৰাইনো, বাফেলো। এইটো ইজি কুৱেশ্যন হয় আৰু ইয়াৰে উত্তৰটো আপোনালোকে নিশ্চয় জানে। এইটো অপশ্যন নম্বৰ C ওৱান হৰ্ণ ৰাইনো, যে শিঙীয়া গঁড়ৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্কখন ফেমাছ। নেক্সট কুৱেশ্যন নম্বৰ 6, লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া, যে ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদনকাৰী ৰাজ্যখনৰ নাম সুধিছে। আৰু ইয়াত আপোনালোকৰ অপশ্যনত দিছে অপশ্যন নম্বৰ A কেৰেলা, অপশ্যন নম্বৰ B আছাম, অপশ্যন নম্বৰ C ৱেষ্ট বেংগল আৰু অপশ্যন নম্বৰ D তামিলনাডু। আৰু ইয়াৰেও শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B আছাম। নেক্সট কুৱেশ্যন আপোনালোকৰ কুৱেশ্যন নম্বৰ 7, ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন কোন হয় সুধিছে। আৰু ইয়াতে অপশ্যন আছে A বি পি চলিহা, B বিষ্ণুৰাম মেধি, C গোপীনাথ বৰদলৈ, D তৰুণ গগৈ। এইখিনি আপোনালোকে নিশ্চয় উত্তৰটো জানেই। ইয়াৰে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ C গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন নম্বৰ 8, আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ, অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ কাৰ লগত শ্বেয়াৰ কৰে এইটো সুধিছে। আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে অপশ্যন নম্বৰ A নেপাল, অপশ্যন নম্বৰ B চাইনা, অপশ্যন নম্বৰ C ভূটান এণ্ড বাংলাদেশ, অপশ্যন নম্বৰ D ম্যানমাৰ। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C ভূটান এণ্ড বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 9, লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। আৰু ইয়াতে আপোনালোকৰ ভাৰতবৰ্ষৰ সবাতোতকৈ দীঘল নদীখনৰ কথা সুধিছে। ইয়াতে অপশ্যন দিছে আপোনালোকৰ A যমুনা, B ব্ৰহ্মপুত্ৰ, C গংগা, D গোদাবৰী। আৰু
ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গংগা নেক্সট কুৱেশ্যন নম্বৰ 10 কনষ্টিটিউশ্যন এডপ্ট অন আৰু ইয়াতে অপশ্যন দিছে এ 15 আগষ্ট 1947 বি 26 জানুৱাৰী 1950 চি 26 নৱেম্বৰ 1949 ডি 2 অক্টোবৰ 1949 আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 26 নৱেম্বৰ 1949 নেক্সট কুৱেশ্যন নম্বৰ 11 আৰ্টিকল ৰিলেটেড টু হাই কোৰ্ট হাই কোৰ্টৰ লগত ৰিলেটেড থকা আৰ্টিকলটো কোনটো হ'ব সুধিছে আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে অপশ্যন নম্বৰ এ 124 বি অফ 214 অপশ্যন নম্বৰ চি 32 অপশ্যন নম্বৰ ডি 368 এইটো আপোনালোকৰ এই কুৱেশ্যনটো আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে হাই কোৰ্টৰ লগত জড়িত আৰ্টিকল আৰু এই কুৱেশ্যনটো আগতেও অহা দেখা গৈছে আৰু আহিবলগীয়া পৰীক্ষাটো এইটো অহা খুবেই চান্স আছে আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি যে আৰ্টিকল 214 টো হাই কোৰ্টৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 12 এপইণ্টমেণ্ট অফ হাই কোৰ্ট জাজ বাই যে হাই কোৰ্টৰ জাজক কোনে এপইণ্ট কৰে আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে অপশ্যন নম্বৰ এ প্ৰাইম মিনিষ্টাৰ অপশ্যন নম্বৰ বি গভৰ্ণৰ অপশ্যন নম্বৰ চি চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট যে গুৱাহাটী হাইকোৰ্টৰ বা যিকোনো হাইকোৰ্টৰ জাজসমূহক প্ৰেচিডেণ্টে এপইণ্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 13 অফিচিয়েল লেংগুৱেজ অফ আছাম যে অসমৰ অফিচিয়েল লেংগুৱেজ কি এইটো একদম সাধাৰণ কুৱেশ্যন এইটো জানেই আপোনালোকে তথাপিতো ইয়াতে অপশ্যন দিছে আপোনালোকৰ হিন্দী অপশ্যন নম্বৰ বি ইংলিছ অপশ্যন নম্বৰ চি আছামিজ অপশ্যন নম্বৰ ডি বেংগলী আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আছামিজ নেক্সট কুৱেশ্যন নম্বৰ 14 আছামছ লাৰ্জেষ্ট ৰিভাৰ যে অসমৰ আটাইতকৈ ডাঙৰ নদী কোনখন সুধিছে আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে অপশ্যন নম্বৰ এ বৰাক অপশ্যন নম্বৰ বি সুবনচিৰি অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ অপশ্যন নম্বৰ ডি কপিলী আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 15 যে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আৰু ইয়াতে আপোনালোকৰ অপশ্যন আছে অপশ্যন নম্বৰ এ পদ্মশ্ৰী বি পদ্মভূষণ চি ভাৰত ৰত্ন আৰু অপশ্যন নম্বৰ ডি পদ্মভূষণ বিভূষণ আৰু ইয়াৰে হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হৈছে অপশ্যন নম্বৰ চি ভাৰত ৰত্ন হৈছে সৰ্বাধিক সৰ্বোচ্চ এৱাৰ্ড ইয়াতে আজি আমি প্ৰথম পাৰ্টটোত 15টা কুৱেশ্যন আলোচনা কৰিলোঁ এই কুৱেশ্যনখিনি বহুত বেছি টানো নহয় আৰু বহুত বেছি সহজো নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহি থকা দেখা যায় হাই কোৰ্টত গতিকে নেক্সট 2 নম্বৰ পাৰ্টটোত আমি ইংলিছ জেনেৰেল মেথমেটিক্সৰ যিখিনি কুৱেশ্যনছ আছিলে সেইখিনি আলোচনা কৰিম লগতে কম্পিউটাৰৰ কুৱেশ্যনছখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ যিখিনি বন্ধু বান্ধৱীয়ে গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ